আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু ইয়াৰ জৰিয়তে আচলতে এই ভিডিঅ'টো বনোৱাৰ প্ৰধান উদ্দেশ্যই এটা যে যিহেতু আপোনালোকৰ যি এডমিশ্যনবিলাকৰ প্ৰচেছ চলি আছে BA BSc বিক্ৰমসকলৰ সমৰ্থ পৰ্টেলৰ থ্ৰুৱেদি চ' ইয়াত কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। প্ৰথমতে আছিলে যে আপোনালোকৰ যিবিলাক এডমিশ্যন অৰ্থাৎ যাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে, নাম অহাৰ লগে লগে আপোনালোকলৈ আচলতে এটা যি এডমিশ্যন অফাৰ সেই অফাৰটো গৈছে আপোনালোকলৈ। চ' আপোনালোকে সেই এডমিশ্যন অফাৰটো একচেপ্ট কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ যিটো অফাৰ গৈছে সেই অফাৰটো আপোনালোকে এডমিশ্যন একচেপ্ট কৰিব লাগিব আৰু যিটো অফাৰ আপোনালোকে যেতিয়া একচেপ্ট কৰিব তেতিয়া আপোনালোকে সেই কলেজখনত য'ত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে তাত সাধাৰণতে আপোনালোকে এডমিশ্যনটো ল'ব পাৰে। চ' গতিকে প্ৰথমতে আপোনালোকেতো অতি সাৱধানতাৰে সেই অফাৰটো একচেপ্ট কৰিব, মনত ৰাখিব অতি সাৱধানতাৰে একচেপ্ট কৰিব। কাৰণ যদি সেইটো উইথড্ৰ হয়, আপোনালোকে যদি কেনেবাকৈ ভুলবশতঃ সেইটো যদি উইথড্ৰ কৰি দিয়ে তেতিয়াহ'লে আকৌ নেক্সট আপোনালোকে সেইটো আকৌ নতুনকৈ তাত একচেপ্ট কৰিব নোৱাৰিব। সেইটো এবাৰেই আপোনালোকক চান্স থাকিব, গতিকে সেইটো আপোনালোকে ভালদৰে একচেপ্ট কৰিব। এতিয়া একচেপ্টনো যাব ক'ত? আপোনালোকে প্ৰথমতে আপোনালোকৰ যিটো সমৰ্থ পৰ্টেল য'ত আপোনালোকে এপ্লাই কৰিছিলে তাতে আপোনালোকে লগ ইন কৰি ল'ব। লগ ইনত আপোনালোকে ক্লিক কৰিব, তাতে যাবগৈ। তাত যোৱাৰ লগে লগে আপোনালোকে ইয়াত যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে বা যিটো দি কিনে আপোনালোকে কৰিছিলে সেইটো দিব, পাছৱৰ্ডটো দিব আৰু যে কেপচাটো আপোনালোকে ফিল আপ কৰি কিনে এণ্টাৰ কৰিব। যেতিয়া আপোনালোকে এই তিনিটা বস্তু যেতিয়া দিয়াৰ পিছত যেতিয়া আপোনালোকে এণ্টাৰ হৈ যাব, তাৰপিছত আপোনালোকৰ তাতেই আপোনালোকে দেখিব কলেজৰ যিটো অফাৰ সেই অফাৰবিলাক আপোনালোকক দেখাই থাকিব বা আপোনালোকে দেখি থাকিব। কলেজৰ আপোনালোকে যদি 5খনত কৰিছে বা 2খনত কৰিছে বা 3খনত কৰিছে, যোনটো কলেজে বা যি কলেজে আপোনালোকক সেই আপোনালোকৰ এডমিশ্যনৰ কাৰণে অফাৰ কৰিছে তাত আপোনালোকে দেখি থাকিব আৰু তাত আপোনালোকে একচেপ্ট অফাৰ বুলিও আহি থাকিব। চ' আপোনালোকে সেই একচেপ্ট অফাৰটোত ক্লিক কৰিলেই আকৌ আপোনালোকৰ এটা বেলেগ পেজ খোল খাব, য'ত আপোনালোকে তাত পঢ়ি চাব কি ডিটেইলছ আপোনালোকক দিব দিছে সেইখিনি আপোনালোকে দিব আৰু আপোনালোকে কনফাৰ্ম তলৰ যিটো এটা স্পেচ থাকিব তাত কনফাৰ্ম বুলি লিখি কিনে ছাবমিট কৰিব। অট'মেটিকেলি আপোনালোকৰ যিখন কলেজ অফাৰ সেইটো একচেপ্ট হৈ যাব আৰু একচেপ্ট হোৱাৰ পাছত আপোনালোকে আহি যাব কলেজখনলৈ আৰু তাত আপোনালোকে ডকুমেণ্টছবিলাক লৈ আহিব। তাত সকলো বস্তু চাব, ভেৰিফাই কৰিব আৰু আপোনালোকে তাতে এডমিশ্যন ল'ব পাৰিব। এতিয়া কথাটো হ'ল যে আপোনালোকে যদি নাজানিব তেতিয়া আচলতে কেনেকৈ কৰিব? তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব, যদি আপোনালোকে নাজানে তেতিয়াহ'লে আপোনালোকে সেই কলেজখনলৈ আহিব আৰু তাতে কথাখিনি জনাব। তেওঁলোকে আপোনালোকক হেল্প নিশ্চয় কৰিব পাৰিব, তেওঁলোকে হেল্প কৰিব আপোনালোকক। আৰু তাত আহি কিনে আপোনালোকে ক'ব যে আচলতে আপোনালোকে এই যিটো ছিষ্টেম সেইটো গম নাপায়, গতিকে তেওঁলোকে আপোনালোকৰ এইখিনি ক্ষেত্ৰত হেল্প কৰিব। কিন্তু পৰাপক্ষত আপোনালোকে চেষ্টা কৰিব যে নিজে আপোনালোকে এই যিটো কলেজ অফাৰ আছে সেইটো একচেপ্ট কৰে সেইটো কাৰণে। চ' মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক কেনেকৈ আচলতে এইটো কৰিব যদিহে মই পাওঁ। আপোনালোকে তেনেকৈ কৰিব সকলোবিলাক প্ৰচেছ। মই যদিহে আপোনালোকৰ একাউণ্ট নাম্বাৰ বা এটা মজুৰি থকা হ'লে বিচাৰিছিলোঁ, আচলতে নাপালোঁ, গতিকে আপোনালোকক মই দেখুৱাব পৰা নাই। আপোনালোকে সেইটো চাব, তেনেকৈ আপোনালোকে কৰি ল'ব একচেপ্ট। চ' এইখিনি আপোনালোকক জনালোঁ। আৰু এটা কথা আপোনালোকৰ হয়তো এটা থাকিব পাৰে যে ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকলৰ নাম নাই অহা তেওঁলোকৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব নাহে। চ' এইটো আপোনালোকৰ আহিব পাৰে, যিহেতু ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকলৰ নাম আহিছে ছেকেণ্ড মেৰিট লিষ্টত হয়তো ফাৰ্ষ্ট মেৰিট লিষ্টখিনি আঁতৰাই কিনে ছেকেণ্ড মেৰিট লিষ্ট দিব পাৰে বা আপোনালোকৰ নতুনখিনি ইনক্লুড হ'ব পাৰে বা এনেকুৱাও হ'ব পাৰে যে ফাৰ্ষ্ট মেৰিট লিষ্টত থাকি যোৱা সকলো হয়তো নাম আহিব পাৰে। গতিকে এইটো আচলতে ডিপেণ্ড কৰিব আপোনালোকৰ যিখন কলেজ বা য'ৰ পৰা আপোনালোকৰ নামটো আহিবলগীয়া আছে তাৰ ওপৰত। গতিকে সেইখিনি হৈছে কথাখিনি। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। যদি কিবা জানিবলৈ থাকে কমেণ্ট কৰিব, নিশ্চয় হেল্প কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।